ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোৰ পৰা আৰম্ভ হৈছে ডিগবৈত নাজিৰাটিং তামুলী পৰ্যটন উৎসৱ। ডিব্ৰু নৈৰ পাৰত অনুষ্ঠিত উৎসৱস্থলীত সমাগম হৈছে অগণন লোকৰ। জনগোষ্ঠীয় নৃত্য গীতেৰে মুখৰিত পৰ্যটন উৎসৱ। নৱবৰ্ষৰ প্ৰথম দিনকেইটাত কিছু সময় কটাবলৈ উৎসৱস্থলীলৈ আহিছে বহু লোক। ব্যস্ততাৰ মাজত খন্তেক সময় নিজৰ পৰিয়ালৰ সৈতে অতিবাহিত কৰিবলৈ উৎসৱস্থলীলৈ আহিছে অজস্ৰজন। পেপার পঞ্চম বার্ষিক আর এই পঞ্চম বার্ষিকীক বিভিন্ন জাতি জনগোষ্ঠীৰ এই অঞ্চলত ভৰপূৰ খুব এটা সুন্দৰ স্থান। 5 বছৰ হ'ল আৰু এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী বাস কৰে। পৰ্যটকসকলৰ কাৰণে ইয়াত এটা খুব সুন্দৰ স্থান। ডিব্ৰু নদী এখন আছে, বৃহৎ এখন অৰণ্য আছে, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। আৰু ইয়াত এখন থলুৱা বজাৰ আমি সৃষ্টি কৰিছোঁ, যিহেতুকে ইয়াৰ যিখিনি থলুৱা লোক আছে, আত্মসহায়ক গোট আছে। আমি 1000 গৰাকী আত্মসহায়ক গোটক তেওঁলোকে বিপণী দিবলৈ দিয়া হয়। নিজে প্ৰস্তুত কৰা সামগ্ৰী, খাদ্য বা যিবিলাক কাপোৰ কানি তেওঁলোকে বিক্ৰী কৰি উচিত মূল্য পায়। বা এই অঞ্চলত প্ৰচুৰ পৰিমাণে কমলা টেঙা হয়, কমলা টেঙা বিক্ৰী কৰি যথেষ্ট তেওঁলোকে আয় কৰে। যথেষ্ট মানুহৰ সমাগম হৈছে। 2021 চনত এই উৎসৱটোৰ আমাৰ বিধায়ক সুৰেন ফুকন ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হৈছিল আৰু আহি আমি পঞ্চম বছৰত ইতিমধ্যে ভৰি দিছোঁ। আৰু নিশ্চয় আপোনালোক দেখা পাইছে এখন ইয়াত নৈ আছে, যাক ডিব্ৰু নৈ বুলি কোৱা হয়। আৰু সেই ডিব্ৰু নৈৰ কাষত অসমৰ বিভিন্ন ঠাইৰ মানুহ ইয়াত পিকনিক খাবলৈও আহে। আৰু আজিও আমাৰ পৰ্যটক উৎসৱ চলি আছে। তাৰ লগতে অসমৰ বিভিন্ন ঠাইৰ ইতিমধ্যে আমাৰ পিকনিক খাবলৈ, বনভোজ খাবলৈ ইয়াত ৰাইজ উপস্থিত হৈছে। তেওঁলোকে নিশ্চয় পিছফালে দেখা পাইছে, তেওঁলোকে এনজয় কৰি আছে।